মই যোৱা কিছুদিনৰ পৰা খুব মৌনতা অৱলম্বন কৰি আছো তাৰ একমাত্ৰ কাৰণ এইটোৱেই মই আনকি আজিকালি টিভিত মাতিলেও মই বহুত দিন হ'ল মই টিভিলৈ যোৱা নাই যোৱা এই কাৰণে নাই যে মই যিহেতু অসম জাতীয় পৰিষদৰ স্পোক্স পাৰ্চন মুখপাত্ৰ আৰু অসম জাতীয় পৰিষদ এটা জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল কিন্তু মোৰ ধৰ্মীয় পৰিচয়টো ইছলাম মই মুছলমান ধৰ্মাৱলম্বী পৰিয়ালত জন্মগ্ৰহণ কৰিছো একেবাৰে নৈষ্ঠিক মুছলমান নহলেও মোটামুটি ইছলামৰ প্ৰেক্টিছ মই কৰোঁ নামাজ পঢ়োঁ ৰেগুলাৰ নহলেও কেতিয়াবা পঢ়োঁ ৰোজা ৰাখোঁ আৰু মুছলমানী যিটো মানে সামাজিক বিধি বিধান প্ৰথা সেইটো মানি চলোঁ সেই অনুসৰি চলোঁ এজন হিন্দু মানুহে তেনেকৈ তেওঁৰ ধৰ্ম আৰু তেওঁৰ সমাজৰ পৰম্পৰা নিয়ম নীতি মানি চলে এজন খ্ৰীষ্টান মানুহে তেনেকৈ চলে ময়ো তেনেকৈ চলোঁ কিন্তু মোক মুছলমান সজাবৰ কাৰণে মোক এগৰাকী অসমীয়া নহয় মই যেন মুছলমান মানে চকুৰ মুছলমান শব্দ যিটো ব্যৱহাৰ হয় সেইটো সজাবৰ কাৰণে আজি কিছুদিনৰ পৰা খুব এটা প্ৰয়াস চলি থকা মই দেখিছোঁ আৰু মোক মুছলমান সজাই দিলে মোৰ পাৰ্টিটোকো সাঙুৰিব পাৰি সেই দৃষ্টিভংগী তেওঁলোকৰ আছে সেই উদ্দেশ্য তেওঁলোকৰ আছে আৰু এই কথাটো বুজি পাই পৰাপক্ষত মই যিমান পাৰোঁ মই মনে মনে থাকিবলৈ চেষ্টা কৰিছোঁ কাৰণ কৈছে যে জ্ঞানী মানুহে ফুলিছ ৰুলাৰ্ছৰ পৰা সদায় আঁতৰত থাকিব লাগে যেতিয়া দেশৰ শাসক ফুলিছ হৈ পৰে তেতিয়া ৱাইজ মেন শুড লিভ দ্য ষ্টেট এইটো এটা গ্ৰীক প্ৰভাৱ আছে কনফুচিয়াছৰ এটা আপোনালোকে গুগল কৰিলে পাব কনফুচিয়াছেও এনেদৰে কৈছে যে জ্ঞানী মানুহে সেই দেশ ত্যাগ কৰি দিব লাগে যেতিয়া দেশখনৰ ৰজা ফুলিছ হয় আমাৰ ৰজাক ফুল বুলি মই ক'ব খোজা নাই ৰজা বুলি ক'লে মই কি বুজাব খুজিছোঁ আপোনালোকে নিশ্চয় বুজিছে কিন্তু যিটো এক্টিভিটি হৈ আছে সেইটো ফুলিছ এক্টিভিটি হৈ আছে প্ৰসংগ কি তালৈকে ডাইৰেক্ট গুচি আহোঁ মই GMCHত বিভিন্ন মানুহক লগ পাওঁ যিহেতু 2-4জন মানুহে চিনি পায় গতিকে ক'ৰবাত মানুহে লগ পালে কথা পাতিব খোজে GMCHত 2-4জন তেনেকুৱা মানুহ লগ পাওঁতে কথা ওলাই দেশত কি পৰিস্থিতি সেই বিষয়ে কথা ওলাওঁতে এজনে ক'লে যে উজনি অসমত যিটো মিয়া খেদা চকল্ড মিয়া খেদা অভিযান আৰম্ভ হৈছে সেই অভিযানটো ভাল হৈছে তেওঁ কোৱা মতে অভিযানটো ভাল হৈছে কাৰণ মিয়াৰ উৎপাত বাঢ়িছে ইত্যাদি ইত্যাদি কথা বাকী কি কথা ক'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে তাতে আকৌ আনজনে ক'লে যে নহয় সেইটোও নহয় আপুনি মিয়াক মাৰি কি হ'ব অসম আন্দোলনৰ সময়তো মিয়াক মৰা হৈছিলে কিন্তু অথচ অসম আন্দোলন আৰম্ভ হৈছিল মিয়াক মাৰিবৰ কাৰণে নহয় অসমত যিটো বহিৰাগত আগ্ৰাসন হৈছিল যিটো অৰ্থনৈতিক আগ্ৰাসন সেই আগ্ৰাসনটোৰ বিৰুদ্ধে আচলতে জনসাধাৰণ জাগ্ৰত হৈছিল আৰু পিছলে সেই আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ পৰিৱৰ্তন কৰি দিয়া হ'ল কিন্তু যোৱা 40 বছৰে আমি দেখিলোঁ যে অসম আন্দোলনেই হওক বা আন যত যি আন্দোলনেই হওক অসমৰ পৰা মিয়া খেদাটো সম্ভৱ নহ'ল আৰু তাৰ কোনো ব্যৱস্থাও নাই যি চৰকাৰে বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল বা ইয়াৰ আগতো যিসকলে বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে কোনেও বিদেশী খেদিব পৰা নাই আৰু প্ৰকাৰান্তৰে এইটো স্বীকাৰো কৰিছে যে অসমৰ পৰা মিয়া খেদা বুলি কওক বা যি খেদা বুলি কওক এইটো আচলতে সম্ভৱ নহয় এটা বৰ জটিল প্ৰক্ৰিয়া একমাত্ৰ চৰকাৰে পাৰে আইন ব্যৱস্থাই পাৰে যে আইনী ব্যৱস্থাৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰিব আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণ কৰিব কিন্তু সেইটো বিজেপি চৰকাৰে কৰা নাই আগৰ চৰকাৰবোৰে কৰা নাছিল এনেকুৱা বিভিন্ন কথা ওলাইছে যিগৰাকীয়ে মিয়া খেদাটোক জাষ্টিফাই কৰিছিল তেখেতৰ কথাৰ প্ৰসংগ টানি মই তেখেত শিৱসাগৰৰ মানুহ আৰু মিয়া খেদাই গোটেই কথাখিনি মূলতঃ শিৱসাগৰতে ওলাইছে শিৱসাগৰৰ লগত মোৰ এটা বৰ আত্মিক সম্পৰ্ক মোৰ শিৱসাগৰত বহুত মানুহ আছে অহা যোৱা হৈ আছে শিৱসাগৰৰ মানুহৰ মন মানসিকতা মই বুজি পাওঁ তেওঁলোকক মই কথা পাতিলোঁ তেওঁক মই যিকেইটা কথা ক'লোঁ বা সেই আলোচনাত যিকেইটা কথা ওলাল মই ভাবিলোঁ সেই কথাকেইটা ৰাজহুৱাকৈ আমি সকলোৱে জনা ভাল আৰু সেই কথাখিনি ইণ্টেলেকচুৱেল ডিছকোৰ্চত সেইখিনি কথা আলোচনা হোৱা ভাল এইকেইদিন দেখিছোঁ যে কোনোবাই মিয়া খেদাৰ মানে শ্লোগান দিছে হুংকাৰ দিছে আৰু নামনিৰ কিছুমানে মিয়া কেনেকৈ খেদে চাওঁ খেদিব নোৱাৰে আমি চাই ল'ম এনেকুৱা ধৰণৰ প্ৰতিহুংকাৰো দিছে মই তেওঁক যিখিনি কথা ক'লোঁ সেই কথাখিনি আপোনালোকক কৈছোঁ মই তেওঁক ক'লোঁ চাওক আপুনি শিৱসাগৰৰ মানুহ আৰু শিৱসাগৰত এই প্ৰথম মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ বিৰুদ্ধে
জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ কৰিলে আৰু সেই গোটেই আন্দোলনটো সেই গোটেই মানে ডিসকোৰ্সটো আহি এতিয়া মিয়া খেদালে কনভাৰ্ট হৈ গ'ল কিন্তু মিয়া বুলি ক'লে আচলতে কিনো মিয়া মানে সেই লুমি পিন্ধি বা লেতেৰা পেটাকে কাপোৰ কানি পিন্ধি শ্ৰম কৰা হাজিৰা কৰা পথাৰত খেতি কৰা নহলে মাটি কটা নহলে ৰিক্সা চলোৱা সেই মানুহখিনি নেকি নিখন্তেহে নহয় যদি মিয়াক খেদিবই লাগে তেতিয়াহ'লে মিয়াৰ ওপৰ বা তলকে সকলোকে খেদক যদি পাৰে এটা উদাহৰণ মই দিলোঁ যে মই নিজে জানো শিৱসাগৰ চহৰতে শিৱসাগৰ এডমিনিষ্ট্ৰেশ্যন আৰু অন্যান্য বিভাগত চৰকাৰী চাকৰিত কাম কৰা অতি কমেও 10 গৰাকী বৰপেটা ধুবুৰী গোৱালপাৰা মানে জেগাৰ মিয়া সম্প্ৰদায়ৰ মানুহক মই ব্যক্তিগতভাৱে চিনি পাওঁ মোৰ যিহেতু শিৱসাগৰ অহা যোৱা আছে সেই মানুহখিনি মই চিনি পাওঁ শিৱসাগৰ গোটেই জিলাখন চালে কেইবা হাজাৰ মিয়া সম্প্ৰদায়ৰ চৰকাৰী চাকৰিয়াল কোনোবা শিক্ষকেই হওক কোনোবা মানে অন্য বৃত্তিতেই হওক তাত জড়িত হৈ আছে সেই মানুহখিনিক খেদিব পাৰিব জানো এটাতো সম্ভৱ নহয় কাক খেদিছে কাক ধৰিছে কাক মাৰিছে ইতিপূৰ্বে যেসকলক মাৰিছিল ধৰিছিল খেদিছিল কাক সেইকেইজন সেই মানুহকেইটা বেচেৰা দুখীয়া হাজিৰা কৰা শ্ৰম কৰা সাধাৰণ মানুহ তাৰমানে মিয়া বুলি ক'লে যিসকলৰ পঢ়া শুনা আছে যিসকলে মোৰ নিচিনা পেণ্ট পিন্ধে দাড়ি নাই যিসকলে কলমেৰে লিখিকা খায় সেইসকল নহয় মিয়া মানে সেইসকল যিসকলে শ্ৰম কৰে হাজিৰা কৰে কাম কৰি খায় এই যিটো ধাৰণা এই কনচেপ্ট এটা এটা ভুল কনচেপ্ট এটা ভুল ধাৰণা সাধাৰণ দুখীয়া মানুহক টাৰ্গেট কৰি কাৰো একো উপকাৰ নহয় আৰু যিসকলে মিয়াক সকল টাৰ্গেট কৰা বুলি মই কৈছো সেইসকলেনো মিয়াক আচলতে কিয় টাৰ্গেট কৰিছে সেইটো বুজিবলৈ নিশ্চয় কাৰো বাকী নাই অকণমান মানে মূৰটো ঘূৰালেই এইটো গম পোৱা যায় যে যোৱা এসপ্তাহ আগতে অসমৰ সংবাদ মাধ্যম বা পাব্লিক ডিসকোৰ্সত কি আলোচনা চলি আছিল চৰকাৰৰ ব্যৰ্থতা স্মাৰ্ট মিটাৰেৰে চৰকাৰৰ দ্বাৰা মানুহক হাৰাশাস্তি কৰোৱা বা লুণ্ঠন কৰা এনেকুৱা ধৰণৰ কথাবিলাক বিভিন্ন ধৰণৰ চৰকাৰী ব্যৰ্থতাৰ কথা মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ পৰিয়ালৰ দুৰ্নীতি অনিয়ম ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ প্ৰসংগ এইবোৰ কথাই ওলাই আছিলে সাডেনলি মিয়া আহি গ'ল আৰু সেই প্ৰসংগটো নাইকিয়া হৈ গ'ল আমি অসম জাতীয় পৰিষদে আমি বিচাৰো অতি আন্তৰিকতাৰে বিচাৰো যে অসমৰ পৰা সকলো বিদেশী ধৰ্ম নিৰ্বিশেষে 71ৰ পিছত অহা যেহেতু 71ৰ আগত অহা বিদেশী আমি খেদিব নোৱাৰো সাংবিধানিকভাৱে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া হৈছে ভাৰতবৰ্ষৰ সংবিধানে এণ্ডৰ্ছ কৰিছে অসম চুক্তিক সেইকাৰণে আপুনি তেওঁলোকক খেদিব নোৱাৰে এইটো ইলিগেল হ'ব কিন্তু 71ৰ পিছত যিসকল অবৈধ নাগৰিক সেইসকলক আমি খেদিব পাৰিম কেনেকৈ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে সেই আইনী প্ৰক্ৰিয়াটো ইমপ্লিমেণ্ট কৰিব লাগে আমি চৰকাৰক দাবী কৰি আছো ভৱিষ্যতলৈ কেতিয়াবা আমি যদি সুযোগ পাওঁ চৰকাৰ কৰিবলৈ সেই কাম আমি নিশ্চয় কৰিম কিন্তু এনেকে মিয়া খেদো বুলি ক'লে মিয়া খেদা জানো সম্ভৱ এটা ধৰি লওক কোনোবাই শিৱসাগৰতে বা ডিব্ৰুগড়তে বা চৰাইদেউতে কৈছে যে আমি মিয়া খেদিম ক'ৰবাত দুটামান মিয়া মানুহক ক'ৰবাত দুটামান শ্ৰমিকক ধৰি মাৰি দুটামান কিল ভুকু মাৰি দিলে পিটন দি দিলে যদি নামনিত যদি বৰাকত তাত ওলোটা ৰিপাৰ্কেশ্যন হয় তেতিয়া অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা আছে আৰু এইখিনি কথা মই কোৱা নাই ইতিপূৰ্বে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছে অখিল গগৈ ডাঙৰীয়াটো ইমানলৈকে কৈছে যে গুজৰাটত 2002 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত শব্দটো ভুল হ'ব পৃষ্ঠপোষকতাত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পথ সেইদিনাই মানে ৰচিত হৈছিলে অসমতো একেই পৰিৱেশৰ সূচনা কৰা হৈছে এইটো অখিল গগৈ ডাঙৰীয়াই কৈছে আমি সেইটো পৰ্যায়লৈকে ক'ব খোজা নাই কাৰণ কিছুমান কথা পৰাপক্ষত নোকোৱা ভাল মনে মনে থকা ভাল কিন্তু এই যিখিনি কথা মই আপোনালোকক ক'লো এই কথাখিনি আমি উপলব্ধি কৰা উচিত যিসকলে মিয়া খেদাৰ কথা কৈছে তেওঁলোক কিবা প্ৰকাৰে যিসকলে অসমখনক অশান্ত কৰিব বিচাৰি আছে ধৰি লৈছো গুজৰাটৰ দৰে পৰিৱেশ অসমতো কৰিব খুজিছে বা যিসকলে চৰকাৰী ব্যৰ্থতা ঢাকি অসমত এটা সাম্প্ৰদায়িক পৰিৱেশৰ সূচনা কৰি ৰাজনীতি কৰিব খুজিছে তেওঁলোকৰ দ্বাৰা ব্যৱহাৰ হৈছে নেকি বাৰু এই কথাটো আমি বুজা উচিত
দ্বিতীয় যেটো কথা কোৱাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবিছো প্ৰয়োজন বুলি ভাবিছো সেইটো হ'ল নামনিয়ে হওক মধ্য অসমে হওক বৰাকেই হওক বা অন্য অঞ্চলেই হওক মিয়া বা অনামিয়া যোনেই নহওক মুঠতে এই যে মিয়া খেদা আন্দোলনৰ বিৰোধী যিসকল সেইসকলক কৈছো যে পৰাপক্ষত মনে মনে থকা ভাল কাৰণ এইটো বৰ সেন্সিটিভ টাইম আৰু যিসকলে অসমখনক অশান্ত কৰিব খুজিছে তেওঁলোকে বিচাৰিছে তেওঁলোকৰ এইটো ইচ্ছা তেওঁলোকৰ এইটো মানে কৌশল তেওঁলোকৰ এইটো মানে আশা আকাংক্ষা যে উজনিত বা এই যিখন য'ত এইবোৰ হৈ আছে উত্তৰ অসমত যদি আমি দুটামান মিয়াক দুটামান কিল হুকু মাৰি দিওঁ তাৰ ৰিটেলিয়েশ্যন যদি অন্য ক'ৰবাত হয় তেতিয়াহ'লে অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ সুবিধা হ'ব এই জালখনত যাতে কোনেও ভৰি নিদিয়ে আমি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বৰাকৰ পৰা বিটিএডিলৈ ধুবুৰীৰ পৰা শদিয়ালৈ অসমৰ প্ৰতি ইঞ্চি মাটিত সাম্প্ৰদায়িক গোষ্ঠীগত জনগোষ্ঠীয় যিটো সম্প্ৰীতি সদ্ভাৱ সেইদৰে বজাই ৰাখিব লাগিব যিকোনো মূল্যৰ বিনিময়ত এইদৰে কৰিবই লাগিব নহলে আমি যিখন ঐক্যবদ্ধ অসমৰ এটা প্ৰগ্ৰেছিভ জাতীয়তাবাদী চিন্তাৰ কথা আমি যিটো কওঁ ইনক্লুজিভ জাতীয়তাবাদী চিন্তাৰ কথা আমি যিটো কওঁ আমি এইসকলে বিচাৰো যে অসমখনত সকলো ধৰ্ম সকলো সম্প্ৰদায় সকলো জাতি সমিল মিলেৰে বসবাস কৰি থাকক সেয়া লাগিলে হিন্দী ভাষীয়ে হওক সেয়া লাগিলে বাংলা ভাষীয়ে হওক সেয়া লাগিলে অসমীয়া ভাষীয়ে হওক সেয়া লাগিলে বড়ো ভাষীয়ে হওক নেপালী ভাষীয়ে হওক সেয়া লাগিলে ডিমাচা কাৰ্বি মিচিং অন্যান্য জনগোষ্ঠী যোনে নহওক এই পৰিৱেশটো যদি আপুনি অসমত বৰ্তাই ৰাখিব নোৱাৰে তেতিয়াহ'লে যিসকলে অসমখনক সাম্প্ৰদায়িকভাৱে বিভাজন কৰি ক্ষমতালৈ আহি অসমখনক অৰ্থনৈতিকভাৱে সামাজিকভাৱে লুণ্ঠন কৰি আছে সেইসকল দেশৰ শীৰ্ষ ধনী মানুহৰ তালিকাত তেওঁলোকৰ নাম সোমাব আৰু আপুনি মই আপোনাৰ মোৰ নিচিনা মানুহ আমি এনেকৈ নিজৰ মাজতে হিয়লা হিয়লি কৰি থাকোঁতে আমাৰ সময়বোৰ যাব কথাখিনি মই জুকিয়াই ক'ব পৰা নাই মনৰ ভিতৰলৈ যিখিনি কথা আহিছে ভাবিছো এই কথাখিনি আপোনালোকক কৈ থোৱা উচিত আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তলত কমেণ্ট কৰিব পাৰে এইখিনি কথা আপোনালোকক ক'লো আজি মোৰ কথাখিনি শেষলৈকে শুনাৰ বাবে যিসকলে শুনিছে সকলোকে ধন্যবাদ জনাইছো ভিডিঅ'টো মই ৰাতিপুৱা আপলোড কৰিম গতিকে সকলোকে ধন্যবাদ জনাইছো এতিয়া